নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'ত আপোনালোকক কিছু কাৰেণ্ট এফেয়াৰ্ছৰ বিষয়ে আলোচনা কৰিম। এতিয়া প্ৰথম প্ৰশ্নটো লৈ লৈছোঁ। প্ৰধানমন্ত্ৰী মোদীয়ে ভন্তৰা পশু উদ্ধাৰৰ সংৰক্ষণ কেন্দ্ৰ ক'ত উদ্বোধন কৰিছিল? অপশ্যন এ দিল্লী, অপশ্যন বি জামনগৰ, অপশ্যন চি ৰাসক, অপশ্যন ডি বাৰাণসী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জামনগৰ। গুজৰাটৰ অত্যাধুনিক সুবিধা হৈছে ভন্তৰা। ইয়াত MRI আৰু ICUৰ দৰে উন্নত বন্যপ্ৰাণী চিকিৎসালয়ৰ সেৱা অন্তৰ্ভুক্ত কৰা হৈছে। অ'কে, গতিকে এই শুদ্ধ উত্তৰটো জামনগৰ হ'ব। নেক্সট কুৱেশ্যনটো আহিছোঁ, বন্তৰা উদ্বোধনী অনুষ্ঠানত কোনজন উদ্যোগপতিৰ পৰিয়াল উপস্থিত আছিল? এ গৌতম আদানী, বি ৰতন টাটা, চি মুকেশ আম্বানী নে ডি আনন্দ মহিন্দ্ৰা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মুকেশ আম্বানী। মুকেশ আম্বানী, নীতা আম্বানী, অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টে অংশগ্ৰহণ কৰে। বন্যপ্ৰাণী সংৰক্ষণৰ পদক্ষেপক আম্বানী পৰিয়ালে সমৰ্থন কৰে। গতিকে শুদ্ধ উত্তৰটো চি হ'ব মুকেশ আম্বানী। অ'কে, নেক্সট কুৱেশ্যনটো আহিছোঁ। ভন্তৰা বন্যপ্ৰাণী চিকিৎসালয়ত জীৱ জন্তুৰ ৰোগ নিৰ্ণয়ৰ বাবে কি প্ৰযুক্তি ব্যৱহাৰ কৰা হয়? অপশ্যন এ আল্ট্ৰাছাউণ্ড, অপশ্যন বি MRI আৰু CT স্কেন, চি এক্সৰে, ডি PET স্কেন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব MRI আৰু CT স্কেন। চিকিৎসালয়খনত জীৱ জন্তুৰ বাবে MRI আৰু CT স্কেনাৰো নিবিড় যত্নৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো হৈছে, বহনক্ষম নগৰ উন্নয়নৰ বাবে ভাৰতে কি নতুন বিত্তীয় যোজনা আৰম্ভ কৰিলে? অপশ্যন এ বৃত্তাকাৰ চহৰ মঞ্চ, নে বি স্মাৰ্ট চিটিজ নেটৱৰ্ক, নে চি চিটিজ কোলিশ্যন ফৰ চাৰ্কুলাৰিটি, নে ডি নগৰীয় বহনক্ষমতা মিত্ৰতা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি চিটিজ কোলিশ্যন ফৰ চাৰ্কুলাৰিটি। 2025 চনত 3 মাৰ্চত আৰম্ভ কৰা হৈছিল বৃত্তাকাৰ অৰ্থনীতিৰ প্ৰথাক প্ৰসাৰিত কৰিবলৈ। 3R নীতিসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে, হ্ৰাস, পুনৰ্ব্যৱহাৰ আৰু পুনৰ্ব্যৱহাৰ। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো আহিছিলোঁ, ভাৰতৰ প্ৰথম জনসংখ্যা সমীক্ষাত কিমান নদী ডলফিন লিপিবদ্ধ কৰা হৈছিল? ইয়াত অপশ্যন এ 4,320, অপশ্যন বি 6,327, অপশ্যন চি 5,125, অপশ্যন ডি 7,210টা। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? কিমানটা ডলফিন লিপিবদ্ধ কৰা হৈছিল প্ৰথম জনসংখ্যা সমীক্ষাত? ইয়াত অপশ্যনটো হৈছে বি 6,327টা। এই সমীক্ষাত 6,324টা গংগেটিক ডলফিন আৰু 3টা সিন্ধু ডলফিন ৰেকৰ্ড কৰা হৈছে 2021 চনৰ পৰা 2023 চনৰ ভিতৰত প্ৰধান নদী আৰু অৱবাহিকাসমূহৰ মাজেৰে চলোৱা। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো আহিছোঁ, 2030 চনৰ ভিতৰত ভাৰতৰ সেউজ হাইড্ৰজেনৰ উৎপাদনৰ লক্ষ্য কি? অপশ্যন এ 2 MMT, অপশ্যন বি 5 MMT, অপশ্যন চি 10 MMT অথবা অপশ্যন ডি 7 MMT। ইয়াৰ শুদ্ধ উত্তৰ হ'ব 5 MMT। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো আহিছোঁ, সেউজ বিল্ডিং ফাইনেন্সিয়েলৰ বাবে কোনটো ভাৰতীয় বেংকে CII IGBCৰ সৈতে অংশীদাৰিত্ব কৰিছিল? অপশ্যন এ ভাৰতীয় ষ্টেট বেংক, ইণ্ডিয়াছ অভাৰচিজ বেংক, HDFC বেংক, ঐক্য বেংক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভাৰতীয় অভাৰচিজ বেংক অৰ্থাৎ ইণ্ডিয়ান অভাৰচিজ বেংক। অপশ্যন বি সেইটো শুদ্ধ উত্তৰ হ'ব। এই বুজাবুজি চুক্তিয়ে IGBC প্ৰমাণিত প্ৰকল্পৰ বাবে সুলভ বিত্তীয় সাহায্যৰ প্ৰসাৰ ঘটাই বহনক্ষম নিৰ্মাণ আৰু সক্ষমতাৰ দক্ষতাক উৎসাহিত কৰে। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো আহিছোঁ 8 নম্বৰ প্ৰশ্নটো, 2025 চনৰ ভিতৰত 2000 টকাৰ নোটৰ কিমান শতাংশ বেংকলৈ ঘূৰি আহিছিল? 2025 চনৰ ভিতৰত 2000 টকাৰ যিটো নোট আছিল তাৰ কিমান শতাংশ বেংকলৈ ঘূৰি আহিছিল? ইয়াত 90% আহিছিল নেকি? অপশ্যন বি 92.5%, নে চি 98.18%, নে ডি 95%। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি অৰ্থাৎ 98.18% ঘূৰি আহিছিল। 2000 টকীয়া নোট 98.18% ঘূৰি আহিছিল। RBI বিনিময় জমা উইণ্ডো মূল সময়সীমাৰ বাহিৰলৈ বৃদ্ধি কৰিলে মাত্ৰ 6,471 কোটি টকাৰ পৰা 2,000 টকাৰ নোট প্ৰচলনত বাকী আছে। অ'কে, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 98.18% ঘূৰি আহিছিল। ঠিক আছে। ইয়াৰ পিছত 9 নম্বৰ কুৱেশ্যনটো হৈছে, কোনটো মিছনে সৌৰ জুইকুৰাৰ কাৰ্নেলৰ প্ৰথম ছবিখন বন্দী কৰিছিল? চন্দ্ৰায়ন 3,
আদিত্য L1, মংগলিয়ান অথবা পাগল কোনটো অপশ্যন ইয়াৰ উত্তৰটো হ'ব আদিত্য L1 কোনখন মিছনে সৌৰ জুইকুৰাৰ কাৰ্নেলৰ প্ৰথম ছবিখন বন্দী কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো আদিত্য L1 অপশ্যন বি আদিত্য L1 তাৰপিছত নেক্সট কুৱেশ্যনটো 2025 চনত কোনজন ক্ৰিকেটাৰে এদিনীয়া খেলৰ পৰা অৱসৰ লৈছিল বিৰাট কোহলি লৈছিল ডেভিড বাৰ্নাৰ ষ্টিভ স্মিথ নে কেন উইলিয়ামছ ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি ষ্টিভ স্মিথ স্মিথে 170খন এদিনীয়া খেলি 5008 ৰান সংগ্ৰহ কৰে অষ্ট্ৰেলিয়াৰ সৈতে দুটাকৈ বিশ্বকাপৰ খিতাপ দখল কৰে ইয়াৰ গতিকে এই যিটো প্ৰশ্ন আছে 2025 চনত কোনজন ক্ৰিকেটাৰে এদিনীয়া খেলৰ পৰা অৱসৰ লৈছিল তেতিয়াহ'লে অপশ্যন চি ষ্টিভ স্মিথ ওকে ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো আহিছোঁ বন্তৰা বন্যপ্ৰাণী চিকিৎসালয়ত কি কি উন্নত চিকিৎসা উপলব্ধ আছে আল্ট্ৰাছাউণ্ড আৰু এক্সৰে MRI চিটি স্কেন ICU তেজৰ পৰীক্ষা আৰু ডায়ালিচিছ জেনেটিক ৰিচাৰ্চ লেব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি MRI চিটি স্কেন আৰু ICU প্ৰধানমন্ত্ৰী মোদীয়ে ভ্ৰমণৰ সময়ত এজন এছিয়াটিক লায়নৰ MRI স্কেন কৰাৰ পৰ্যবেক্ষণ কৰে উদ্ধাৰ হোৱা জীৱ জন্তুৰ বাবে এই কেন্দ্ৰটোৱে বিশ্বমানৰ চিকিৎসা প্ৰদান কৰে ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো ভাৰতৰ ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেনৰ অভিযানৰ লক্ষ্য কি 2030 চনৰ ভিতৰত বছৰি 5 MMT সেউজ হাইড্ৰজেন উৎপাদন কৰা অপশ্যন বি 10 বছৰত তেল আমদানি 50% হ্ৰাস কৰা অপশ্যন চি 200টা সৌৰ শক্তি কেন্দ্ৰ নিৰ্মাণ কৰা অথবা ডি 2027 চনৰ ভিতৰত হাইড্ৰজেন চালিত ৰেল নিৰ্মাণ কৰা কোনটো উত্তৰ হ'ব ভাৰতীয় ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন অভিযানৰ লক্ষ্য কোনটো ইয়াৰ অপশ্যনটো এ 2030 চনৰ ভিতৰত বছৰি 5 MMT সেউজীয়া হাইড্ৰজেন উৎপাদন কৰা গতিকে এই অভিযানৰ লক্ষ্য হৈছে 60 পৰা 100 গিগাৱাট ইলেক্ট্ৰলাইজ ক্ষমতা স্থাপন কৰা ভাৰতে বছৰি 50 MMT CO2 নিৰ্গমন হ্ৰাস কৰাৰ পৰিকল্পনাও কৰিছে গতিকে ইয়াৰ অপশ্যনটো এ হ'ব 2030 চনৰ ভিতৰত বছৰি 5 MMT সেউজীয়া হাইড্ৰজেন উৎপাদন কৰা ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো আহিছোঁ বহনক্ষম নগৰ উন্নয়নৰ প্ৰসাৰৰ বাবে ভাৰতে কোনটো বিশ্বব্যাপী পদক্ষেপ গ্ৰহণ কৰে ইয়াৰ অপশ্যন দিয়া আছে গ্লোবেল গ্ৰীণ চিটিজ প্ৰগ্ৰেম চিটিজ কোলিশ্যন ফৰ চাৰ্কুলাৰিটি নগৰীয়া জলবায়ু মিত্ৰতা স্মাৰ্ট চিটি বহনক্ষমতা নেটৱৰ্ক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি চিটিজ কোলিশ্যন ফৰ চাৰ্কুলাৰিটি ইয়াৰ পিছত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ভাৰতৰ প্ৰথমটো বিস্তৃত জৰীপত কিমান নদী ডলফিন লিপিবদ্ধ কৰা হৈছে 3215টা 5402টা 6327টা 7100টা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি 6327টা ভাৰতৰ প্ৰথমটো বিস্তৃত জৰীপত কিমানটা নদী ডলফিন লিপিবদ্ধ কৰা হৈছে কোনটো ভাৰতীয় কোম্পানীয়ে ট্ৰাকৰ বাবে হাইড্ৰজেন ইন্ধন ভৰোৱাৰ ষ্টেচন স্থাপন কৰিছে টাটা মটৰ্ছে কৰিছে ভাৰতীয় তেল নিগম IOCL ৰিলায়েন্স ইণ্ডাষ্ট্ৰী এনে আদানী সেউজ শক্তি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভাৰতীয় তেল নিগমে যিটো নতুন হাইড্ৰজেন ইন্ধন ভৰোৱাৰ ষ্টেচন স্থাপন কৰিছে ইয়াৰ পিছত নেক্সট কুৱেশ্যন হৈছে 2025 চনৰ 4 মাৰ্চত ভাৰতৰ উচ্চতম ন্যায়ালয়ে কি ডাঙৰ ৰায় দিলে মৌলিক অধিকাৰ হিচাপে শিক্ষাৰ অধিকাৰ অক্ষমতাৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে মৃত্যুদণ্ড বিলুপ্ত কৰা সাংবিধানিক কৰ্তব্য হিচাপে পৰিৱেশ সুৰক্ষা কৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি মৌলিক অধিকাৰ হিচাপে অক্ষমতাৰ অধিকাৰ ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো আহিছোঁ 2025 চনত কোনখন ভাৰতীয় ৰাজ্যৰ বাজেটৰ মূলধনী ব্যয় আৰু কল্যাণমূলক আঁচনিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে মহাৰাষ্ট্ৰ উত্তৰ প্ৰদেশ ছত্তীশগড় তামিলনাডু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ছত্তীশগড় ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো আহিছোঁ RBIৰ ঘোষণাৰ পিছত 2000 টকাৰ নোটৰ কিমান শতাংশ বেংকিং ব্যৱস্থাই ঘূৰাই দিয়া হ'ল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 98.18% ইয়াৰ অপশ্যনকেইটা মই কৈ দিছোঁ বাৰু 85.12 90.45% 95.30% 98.1% ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন ডি 98.1% 2050 চনৰ ভিতৰত ভাৰতৰ বৃত্তাকাৰ অৰ্থনীতিৰ বজাৰৰ সম্ভাৱনা কিমান $500 বিলিয়ন $1 ট্ৰিলিয়ন $1.5 ট্ৰিলিয়ন নে $2 ট্ৰিলিয়ন 2050 চনৰ ভিতৰত ভাৰতৰ বৃত্তাকাৰ অৰ্থনীতিৰ বজাৰৰ সম্ভাৱনা কিমান অপশ্যন এ $500 বিলিয়ন অপশ্যন বি $1 ট্ৰিলিয়ন নে অপশ্যন চি $1.5 ট্ৰিলিয়ন নে ডি
2 ট্ৰিলিয়ন ডলাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি, 2 ট্ৰিলিয়ন ডলাৰ। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো আহিছোঁ, শেহতীয়াকৈ ভাৰতৰ আদিত্য L1 অভিযানে কি বৈজ্ঞানিক আৱিষ্কাৰ কৰিলে? অপশ্যন এ সৌৰ জুইকুৰাৰ কাৰ্নেলৰ প্ৰথম ছবি, অপশ্যন বি নতুন গ্ৰহাণু ধৰাই পেলোৱা, অপশ্যন চি বহনযোগ্য বহিঃগ্ৰহৰ আৱিষ্কাৰ, অপশ্যন ডি মংগল গ্ৰহত সৌৰ ধুমুহা পৰ্যবেক্ষণ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব সৌৰ জুইকুৰাৰ কাৰ্নেলৰ প্ৰথম ছবি।